গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি জুলাই মাহৰ 25 তাৰিখ, শাওণ মাহৰ 8 তাৰিখ শনিবাৰ। প্ৰিয় দৰ্শক, জানি লোৱা হওক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি শুক্লপক্ষৰ একাদশী তিথি, নক্ষত্ৰ অনুৰাধা, যোগ ব্ৰহ্মযোগ, কৰণ বৃষ্টিকৰণ। জন্ম ৰাশি বৃশ্চিক ৰাশি, সূৰ্য উদয় 4:48 আৰু অস্ত 6:09। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আজিৰ দিনটোত সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। প্ৰিয় দৰ্শক, পোনপ্ৰথমে আহোঁ মেষ ৰাশিলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 25 জুলাই 2026 তাৰিখে সূৰ্য কৰ্কট ৰাশিত উচ্চস্থ, বৃহস্পতি কৰ্কট ৰাশিত, চন্দ্ৰ বৃশ্চিক ৰাশিত আৰু বুধ নিজ ৰাশিত মিথুনত অৱস্থান কৰি আছে। এই শুভগ্ৰহ সংযোগে আপোনাৰ বাবে আশাব্যঞ্জক সুযোগ কঢ়িয়াই আনিব। যদিও কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব, তথাপিও সামগ্ৰিকভাৱে দিনটো ইতিবাচক হ'ব। কৰ্মজীৱন আৰু ব্যৱসায় যদি চোৱা হয়, কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন। বহুদিন ধৰি যি কামত চেষ্টা কৰি আছিল সেই কামত সফলতাৰ সম্ভাৱনা আছে। চাকৰিয়াল যিসকল আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ যোগ দেখা গৈছে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে অধিক লাভৱান হ'ব। আৰ্থিক অৱস্থা যদি চাওঁ, ধনৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ, আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰি আহিব পাৰে। নতুন বিনিয়োগৰ বিষয়ে চিন্তা কৰিব পাৰে, কিন্তু সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি তেতিয়াহে আগবাঢ়ক। প্ৰয়োজনীয় খৰচ এৰাই চলিলে সঞ্চয় বৃদ্ধি পাব। পৰিয়াল আৰু দাম্পত্য জীৱন যদি চাওঁ মেষ ৰাশিৰ, আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ সুখ শান্তিপূৰ্ণ থাকিব। পৰিয়াল সদস্যসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। পিতৃ মাতৃৰ আশীৰ্বাদে মনোবল বৃদ্ধি কৰিব। বিবাহিত জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনাও আছে। মেষ ৰাশিৰ যদি প্ৰেম জীৱন যদি চাওঁ, প্ৰেম সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট হ'ব। ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্ক অধিক মজবুত হ'ব। আপোনাৰ মধুৰ ব্যৱহাৰে সংগীৰ মন জয় কৰিব। মেষ ৰাশিৰ শিক্ষা যদি চাওঁ, আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ মন পঢ়া শুনাত অধিক কেন্দ্ৰীভূত থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। নতুন কিবা শিকিবলৈও আজিৰ দিনটো শুভ। স্বাস্থ্য যদি চাওঁ, স্বাস্থ্যৰ সামগ্ৰিকভাৱে ভাল থাকিব, যদিও কামৰ চাপৰ বাবে অলপ ভাগৰ অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত টোপনি লওক, অধিক পানী পান কৰক আৰু তেল মছলাযুক্ত খাদ্য কমকৈ গ্ৰহণ কৰক। নিয়মীয়া ব্যায়াম বা যোগ অভ্যাস কৰিলে শৰীৰ আৰু মন দুয়ো সুস্থ থাকিব। আজি ভগৱান শিৱ আৰু হনুমানজীৰ পূজা কৰিলে শুভ ফল লাভ কৰিব। ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰিলে মনৰ শান্তি আৰু কৰ্মৰ সফলতা লাভৰ সম্ভাৱনা বৃদ্ধি পাব। আজিৰ শুভ ৰং ৰঙা, আজিৰ শুভ সংখ্যা 9। সামগ্ৰিকভাৱে যদি চোৱা হয়, 25 জুলাই 2026 মেষ ৰাশিৰ বাবে এটা ইতিবাচক আৰু অগ্ৰগতিৰ দিন। সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে কৰ্ম, ধন, পৰিয়াল আৰু প্ৰেম চাৰিওটা ক্ষেত্ৰতে শুভ ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। প্ৰিয় দৰ্শক, এতিয়া আহোঁ 2 নম্বৰ ৰাশি বৃষ ৰাশি। বৃষ ৰাশি 25 জুলাই 2026 দৈনিক ৰাশিফল অনুসাৰে যদি চাওঁ, বৃষ ৰাশিৰ জাতক জাতিকাসকল, যিহেতু আজি আপোনাৰ 25 জুলাই 2026 তাৰিখে চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰাৰ ফলত আপোনাৰ সপ্তম ভাৱ সক্ৰিয় হৈছে। আনহাতে আপোনাৰ ৰাশিত মংগলৰ উপস্থিতিয়ে সাহস, পৰিশ্ৰম আৰু দৃঢ়তা বৃদ্ধি কৰিব। কৰ্কট ৰাশিত সূৰ্য আৰু উচ্চস্থ বৃহস্পতিৰ শুভ দৃষ্টিয়ে কৰ্ম, যোগাযোগ আৰু ভাগ্যৰ ক্ষেত্ৰত ইতিবাচক ফল দিয়াৰ ইংগিত দিছে। আজিৰ দিনটো ধৈৰ্য, বুদ্ধিমত্তা আৰু সংযমেৰে কাম কৰিলে বহু ক্ষেত্ৰত সফলতা লাভ কৰিব। কৰ্ম জীৱন আৰু ব্যৱসায় যদি চাওঁ, কৰ্মক্ষেত্ৰত আজি নতুন সুযোগ আহিব পাৰে। বহুত দিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াই আপোনাৰ কামৰ শলাগ ল'ব পাৰে। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক চুক্তিৰ যোগ আছে। যদি নতুন বিনিয়োগ বা ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ক।
আজিৰ দিনটোৰ আৰ্থিক অৱস্থা যদি চাওঁ, ধনৰ ক্ষেত্ৰত দিনটো শুভ, আয় বৃদ্ধি পাব পাৰে আৰু কৰবাৰ পৰা অতিৰিক্ত লাভৰ সুযোগো আহিব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে। যদিও আয় ভাল হ'ব, তথাপিও বিলাসিতাৰ অতিৰিক্ত খৰচ নকৰিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে লাভৱান হ'ব। পৰিয়াল আৰু দাম্পত্য জীৱন যদি চাওঁ, পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। পিতৃ মাতৃৰ পৰা আশীৰ্বাদ আৰু সহযোগিতা লাভ কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। যদি আগতে কোনো ভুল বুজাবুজি হৈছিল, সেয়া আঁতৰি যোৱাৰ সম্ভাৱনা আছে। ঘৰত কোনো শুভ আলোচনা বা পৰিকল্পনা হ'ব পাৰে। প্ৰেম জীৱন যদি চাওঁ, প্ৰেমৰ সম্পৰ্কত থকা লোক জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট ভাল। সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। মনৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিত সকলৰ জীৱনত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনাও আছে। শিক্ষাৰ দিশ যদি চোৱা হয়, ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল। পঢ়া শুনাত মন বহিব আৰু শিক্ষক বা অভিভাৱকৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলেও ইতিবাচক ফল লাভ কৰিব। স্বাস্থ্যৰ দিশ যদি চোৱা হয়, স্বাস্থ্য মোটামুটি ভাল থাকিব। যদিও অত্যাধিক কামৰ বাবে অলপ ক্লান্তি বা শৰীৰৰ বিষ অনুভৱ কৰিব পাৰে। নিয়মীয়াকৈ বিশ্ৰাম লওক, পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পানী পান কৰক। বাহন চলোৱাৰ সময়তো সাৱধানতা অৱলম্বন কৰিব। আজি মা লক্ষ্মী আৰু ভগৱান শিৱৰ পূজা কৰিলে শুভ ফল লাভ কৰিব। গৰুক সেউজীয়া ঘাঁহ খোৱালে আৰু প্ৰয়োজনীয় লোকক খাদ্য দান কৰিলে সৌভাগ্য বৃদ্ধি পাব। শুভ ৰং বগা, শুভ সংখ্যা 6। সামগ্ৰিকভাৱে যদি চোৱা হয়, 25 জুলাই 2024 বৃষ ৰাশিৰ বাবে পৰিশ্ৰমৰ ফল লাভ কৰাৰ দিন। কৰ্মক্ষেত্ৰত ব্যৱসায়, ধন সম্পদ, পৰিয়াল আৰু প্ৰেম প্ৰায় সকলো ক্ষেত্ৰতে ইতিবাচক ফল লাভৰ সম্ভাৱনা আছে। ধৈৰ্য, সংযম আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে দিনটো অত্যন্ত ফল আৰু আনন্দময় হ'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, 25 জুলাই 2024 তাৰিখে আপোনাৰ ৰাশিৰ অধিপতি বুধ নিজে নিজ ৰাশি মিথুন ৰাশিত মাৰ্গী আৰু উদ্দিত অৱস্থাত থকাটো আজিৰ আটাইতকৈ শক্তিশালী শুভ যোগ। ইয়াৰ ফলত বুদ্ধিমত্তা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, যোগাযোগ দক্ষতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আনহাতে কৰ্কট ৰাশিত সূৰ্য আৰু উচ্চস্থ বৃহস্পতিৰ অৱস্থানে ধন সম্পদ আৰু পৰিয়ালৰ ক্ষেত্ৰতো শুভ ফলৰ ইংগিত দিছে। সামগ্ৰিকভাৱে আজিৰ দিনটো অগ্ৰগতি, সফলতা আৰু শুভ সুযোগেৰে ভৰা হ'ব। কৰ্মজীৱন আৰু ব্যৱসায় যদি চাওঁ, চাকৰিয়াল জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। আপুনি কৰা পৰিশ্ৰমৰ সঠিক মূল্যায়ন হ'ব পাৰে। উদ্ঘাটন বিষয়ে আপোনাৰ দক্ষতা আৰু কামৰ শলাগ ল'ব পাৰে। পদোন্নতি, নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে বিক্ৰী বৃদ্ধি, নতুন গ্ৰাহক আৰু লাভজনক চুক্তিৰ সম্ভাৱনাও আছে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে সময় অনুকূল। আৰ্থিক অৱস্থা যদি চোৱা হয়, ধনৰ ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট শুভ। নতুন আয়ৰ উৎস সৃষ্টি হ'ব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে দিনটো ভাল যদিও যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি আগবাঢ়িব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিলে সঞ্চয় বৃদ্ধি পাব। পৰিয়াল আৰু দাম্পত্য জীৱন যদি চাওঁ, পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। পিতৃ মাতৃৰ আশীৰ্বাদ আৰু সহযোগিতাই মনোবল বৃদ্ধি কৰিব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু কোনো পুৰণি সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱন যদি চাওঁ, প্ৰেমৰ ক্ষেত্ৰত দিনটো যথেষ্ট শুভ। সংগীৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। একেলগে সময় কটোৱাৰ সুযোগ পাব। অবিবাহিতসকলৰ জীৱনত নতুন সম্পৰ্কৰ সূচনা হ'ব পাৰে বা বিবাহৰ আলোচনা আগবাঢ়িব পাৰে। আজিৰ দিনটো শিক্ষা যদি চাওঁ, শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ। বুধৰ কৃপাৰ ফলত স্মৃতি শক্তি আৰু একাগ্ৰতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ বাবে চেষ্টা চলোৱা শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশ যদি চাওঁ, স্বাস্থ্য সামগ্ৰিকভাৱে ভাল থাকিব। মানসিকভাৱে আপুনি যথেষ্ট সতেজ অনুভৱ কৰিব। যদিও কামৰ ব্যস্ততাৰ মাজত পৰ্যাপ্ত বিশ্ৰাম ল'বলৈ পাহৰিব নালাগে। সুষম আহাৰ গ্ৰহণ কৰক আৰু নিয়মীয়াকৈ ব্যায়াম বা যোগ অভ্যাস কৰিলে অধিক লাভৱান হ'ব। আধ্যাত্মিক পৰামৰ্শ যদি চাওঁ, আজি ভগৱান গণেশৰ পূজা কৰক আৰু ওম গং গণপতি নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত বাধা দূৰ হ'ব আৰু কৰ্মত সফলতা লাভ কৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। সামগ্ৰিকভাৱে যদি চাওঁ, 25 জুলাই 2024 মিথুন ৰাশিৰ বাবে এক অত্যন্ত শুভ আৰু সফলতাৰ দিন।
বিশেষকৈ কৰ্মজীৱন, ব্যৱসায়, শিক্ষা, ধন সম্পদ আৰু যোগাযোগৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ সম্ভাৱনা আছে। আত্মবিশ্বাসেৰে আগবাঢ়ক, সৌভাগ্য আপোনাৰ পক্ষত থাকিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকা আজিৰ দিনটোত আপোনাৰ নিজৰ ৰাশিত সূৰ্য আৰু উচ্চস্থ বৃহস্পতি একেলগে অৱস্থান কৰি এক শক্তিশালী শুভযোগ সৃষ্টি কৰিছে। এই যুগে আপোনাৰ আত্মবিশ্বাস, সন্মান, নেতৃত্বৰ ক্ষমতা আৰু ভাগ্য বৃদ্ধি কৰিব। চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰাৰ ফলত মনত সৃষ্টিশীলতা আৰু ইতিবাচক চিন্তাধাৰা বৃদ্ধি পাব। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে শুভ, ফলদায়ক আৰু সৌভাগ্যপূৰ্ণ হোৱাৰ সম্ভাৱনা অধিক। কৰ্মজীৱন আৰু ব্যৱসায় যদি চোৱা হয়, কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ সঠিক মূল্যায়ন হ'ব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম সফলতাৰে সম্পূৰ্ণ হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। যদি নতুন চাকৰিৰ সন্ধানত আছে তেন্তে শুভ সংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি আৰু লাভ বৃদ্ধিৰ যোগ আছে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিলে ইতিবাচক ফল লাভ কৰিব। আৰ্থিক অৱস্থা, আৰ্থিক দিশত আজিৰ দিনটো যথেষ্ট শক্তিশালী। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা ধন ঘূৰি পাব পাৰে বা নতুন উৎসৰ পৰা লাভ হ'ব পাৰে। বিনিয়োগৰ বাবে সময় অনুকূল, কিন্তু সকলো দিশ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিলে সঞ্চয় বৃদ্ধি পাব। পৰিয়াল আৰু দাম্পত্য জীৱন যদি চাওঁ, ঘৰত আনন্দময় পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব। পিতৃ-মাতৃৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। ঘৰত কোনো শুভ অনুষ্ঠান বা আনন্দৰ খবৰ আহিব পাৰে। প্ৰেম জীৱন যদি চাওঁ, প্ৰেমৰ ক্ষেত্ৰত দিনটো অত্যন্ত শুভ। সংগীৰ সৈতে ভুল বুজাবুজি থাকিলে সেয়া দূৰ হ'ব। অবিবাহিত সকলৰ বাবে নতুন সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। সম্পৰ্কত সততা আৰু মৰম বজাই ৰাখিলে সুখ বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল। পঢ়া শুনাত মন বহিব আৰু নতুন বিষয় সহজে বুজিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে ইতিবাচক ফল লাভ কৰিব পাৰে। স্বাস্থ্য যদি চাওঁ, স্বাস্থ্য সামগ্ৰিক ভাল থাকিব। মন শান্ত আৰু আত্মবিশ্বাস অনুভৱ কৰিব। যদিও ব্যস্ততাৰ মাজত বিশ্ৰাম ল'বলৈ পাহৰিব নালাগে। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পানী পান কৰক। নিয়মীয়া খোজ কঢ়া বা যোগ অভ্যাস কৰিলে শৰীৰৰ অধিক সুস্থ থাকিব। প্ৰিয় দৰ্শক, আজি ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৰ পূজা কৰিলে বিশেষ শুভ ফল লাভ কৰিব। ওম নমঃ শিৱায় বা ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰিলে মনৰ শান্তি, সৌভাগ্য আৰু কৰ্মত সফলতা বৃদ্ধি পাব। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চাওঁ, সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ ৰাশি শুক্ৰ আৰু কেতুৰ সংযোগে জীৱনৰ কিছুমান ক্ষেত্ৰত গভীৰ চিন্তা আৰু পৰিৱৰ্তনৰ ইংগিত দিছে। আনহাতে কৰ্কট ৰাশিত অৱস্থিত সূৰ্য আৰু উচ্চস্থ বৃহস্পতিয়ে আপোনাৰ আধ্যাত্মিক শক্তি, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিব। আজি সকলো কামত ততাতৈয়াকৈ নহয়, শান্ত মনে আৰু বিচক্ষণতাৰে আগবাঢ়িলে অধিক সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি অলপ ব্যস্ততা বৃদ্ধি পাব পাৰে। কিছুমান কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা বতৰাত সংযম বজাই ৰাখক। ব্যৱসায়ীসকলৰ বাবে দিনটো মোটামুটি হ'ব। নতুন বিনিয়োগ বা ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত আজিৰ দিনটোত নল'লে ভাল। পুৰণি গ্ৰাহকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আয় থাকিব, কিন্তু খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰুৱা প্ৰয়োজন বা ব্যক্তিগত কামত অধিক ব্যয় হোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকক। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক সময়ত লাভৱান হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক ভাল থাকিব, কিন্তু সৰু সুৰা মতভেদ হ'ব পাৰে। ধৈৰ্য আৰু মধুৰ ভাষাৰে সকলো সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। জীৱনসংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি অলপ মনোযোগ দিয়ক। প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগিক সিদ্ধান্ত নল'ব। ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়ে সঙ্গীৰ কথা মনোযোগেৰে শুনক। বিশ্বাস আৰু ধৈৰ্য বজাই ৰাখিলে সম্পৰ্ক পুনৰ মধুৰ হৈ উঠিব। অবিবাহিতসকলে নতুন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো সাধাৰণ। পঢ়া শুনাত মনোযোগ বজাই ৰাখিলে ভাল ফল লাভ কৰিব।
অলসতা এৰি নিয়মীয়াকৈ অধ্যয়ন কৰিলে সফলতা নিশ্চিত। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন। চকু, মূৰৰ বিষ বা ক্লান্তিৰ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত টোপনি লওক, সুষম আহাৰ গ্ৰহণ কৰক আৰু মানসিক চাপ কমাবলৈ যোগ বা ধ্যান কৰিব পাৰে। আজি সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু ভগৱান শিৱৰ পূজা কৰক। ওম হ্ৰাং হ্ৰিং হ্ৰুং সহ সূৰ্যাই নমঃ মন্ত্ৰ জপ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু বাধা দূৰ হ'ব। শুভ ৰং সোণালী বা কমলা, শুভ সংখ্যা 1। প্ৰিয় দৰ্শক, এতিয়া জানো আহক কন্যা ৰাশি। কন্যা ৰাশি আজিৰ দিনটো আপোনাৰ ৰাশিৰ অধিপতি বুধ নিজ ৰাশি মিথুনত মাৰ্গী আৰু উদ্দিত অৱস্থাত আছে, যি আপোনাৰ বাবে এক অত্যন্ত শুভ সংকেত। এই গ্ৰহস্থিতিয়ে কৰ্মজীৱন, শিক্ষা, ব্যৱসায় আৰু সামাজিক জীৱনত ইতিবাচক ফল কঢ়িয়াই আনিব। কৰ্কট ৰাশিত সূৰ্য আৰু উচ্চস্থ বৃহস্পতিৰ শুভ প্ৰভাৱে আপোনাৰ আয়, সন্মান আৰু ভৱিষ্যত পৰিকল্পনাত বিশেষ সহায় আগবঢ়াব। সামগ্ৰিকভাৱে দিনটো উন্নতি, লাভ আৰু নতুন সুযোগেৰে ভৰা হ'ব। চাকৰিয়াল জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট বহুত দিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল এতিয়া লাভ কৰিবলৈ আৰম্ভ কৰিব। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ'ব পাৰে আৰু নতুন দায়িত্ব বা পদোন্নতিৰ সুযোগো আহিব পাৰে। যিসকলে নতুন চাকৰিৰ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে শুভ সংবাদ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বিক্ৰী বৃদ্ধি পাব, নতুন গ্ৰাহক লাভ হ'ব আৰু লাভজনক চুক্তি সম্পন্ন হোৱাৰ যোগ দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত দিনটো অত্যন্ত অনুকূল, নতুন আয়ৰ উৎস সৃষ্টি হ'ব পাৰে। আগতে কৰা বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। আবদ্ধ হৈ থকা ধন ঘূৰি পাব পাৰে। যদিও আয় ভাল হ'ব, তথাপিও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিলে ভৱিষ্যতৰ বাবে অধিক সঞ্চয় কৰিব পাৰিব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। পিতৃ-মাতৃ বা জ্যেষ্ঠ সদস্যৰ পৰা আশীৰ্বাদ আৰু মূল্যৱান পৰামৰ্শ লাভ কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। ঘৰত কোনো শুভ কামৰ আলোচনা বা পৰিকল্পনা হ'ব পাৰে, যিয়ে সকলোৰে মন আনন্দিত কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। সংগীৰ সৈতে সম্পৰ্কত বিশ্বাস আৰু মৰমৰ বৃদ্ধি পাব। বহুদিন ধৰি মনত থকা কথা প্ৰকাশ কৰাৰ বাবে সময় অনুকূল। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো বিশেষ শুভ। বুধৰ শুভ প্ৰভাৱত স্মৃতিশক্তি, একাগ্ৰতা আৰু শিক্ষাৰ ক্ষমতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে ইতিবাচক ফল লাভ কৰিব পাৰে। স্বাস্থ্যৰ মোটামুটি ভাল থাকিব, যদিও অত্যাধিক কামৰ বাবে অলপ ভাগৰ লাগিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পানী পান কৰক আৰু নিয়মীয়াকৈ ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস বজাই ৰাখক। আজি ভগৱান গণেশৰ পূজা কৰক আৰু ওম গং গণপতি নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত বাদ হ'ব আৰু কৰ্মত সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। ইয়াৰ প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশি আজিৰ দিনটো কৰ্কট ৰাশিত সূৰ্য আৰু উচ্চস্থ বৃহস্পতিৰ শুভ সংযোগে আপোনাৰ কৰ্মজীৱন, সন্মান আৰু সামাজিক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ শুভ ফল দিব। আনহাতে সিংহ ৰাশিত অৱস্থিত শুক্ৰ আৰু কেতুৱে নতুন পৰিচয়, নতুন সুযোগ আৰু জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ইংগিত দিছে। চন্দ্ৰৰ অৱস্থানে ধন সম্পদৰ ক্ষেত্ৰত ইতিবাচক ফল প্ৰদান কৰিব। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে উন্নতি, সাফল্য আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব। চাকৰিয়াল যিসকল আমাৰ জাতক জাতিকা আছে, চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব পাৰে আৰু নতুন দায়িত্ব বা পদোন্নতিৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি লৈ থকা কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি আৰু লাভৰ বৃদ্ধিৰ যোগ আছে। অংশীদাৰিত্বমূলক ব্যৱসায়ৰ বিশেষ লাভ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটো যথেষ্ট শক্তিশালী। নতুন আয়ৰ পথ মুকলি হ'ব পাৰে। আগতে কৰা বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। আবদ্ধ হৈ থকা ধন ঘূৰি আহিব পাৰে। যদিও আয় বৃদ্ধি পাব, তথাপিও প্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিলে ভৱিষ্যতে অধিক লাভৱান হ'ব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ বজাই থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। পিতৃ-মাতৃৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। ঘৰত কোনো শুভ অনুষ্ঠান বা আনন্দৰ খবৰ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব আৰু সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে।
ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল, পঢ়া শুনাত মন বহিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন বিষয় শিকিবলৈ সময় হ'ব। স্বাস্থ্য সামগ্ৰিকভাৱে ভাল থাকিব। যদি কৰ্মব্যৱস্থাৰ বাবে অলপ ক্লান্তি অনুভৱ কৰিব পাৰে, সময়মতে বিশ্ৰাম লওক, পৰ্যাপ্ত পানী পান কৰক আৰু সুষম আহাৰ গ্ৰহণ কৰক। মানসিক শান্তিৰ বাবে ধ্যান বা যোগাভ্যাস কৰিলে উপকাৰ পাব। আজি মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পূজা কৰক। ওম শ্ৰী মহালক্ষ্মী নমঃ মন্ত্ৰ জপ কৰিলে ধন সম্পদ, সুখ সমৃদ্ধি আৰু সৌভাগ্য বৃদ্ধি পাব। শুভ ৰং গোলাপী, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি আজিৰ দিনটো আপোনাৰ যিহেতু চন্দ্ৰ নিজৰ ৰাশি বৃশ্চিকত জ্যেষ্ঠ নক্ষত্ৰত অৱস্থান কৰি আছে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু অন্তৰ্দৃষ্টি বৃদ্ধি পাব। আনহাতে কৰ্কট ৰাশিত অৱস্থিত সূৰ্য আৰু ষষ্ঠ বৃহস্পতি আপোনাৰ ভাগ্যস্থানত শক্তিশালী কৰি তুলিছে। বহুদিন ধৰি ৰৈ থকা কামত গতি আহিব আৰু ভাগ্যৰ সহায়ত বহু বাধা সহজে অতিক্ৰম কৰিব পাৰিব। সামগ্ৰিকভাৱে আজিৰ দিনটো শুভ, যদি মন আৰু আবেগ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। কৰ্মক্ষেত্ৰত আজিৰ আপোনাৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ দক্ষতা শলাগ ল'ব পাৰে। নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা জাতক জাতিকাসকলৰ বাবে ভাল খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বিক্ৰী বৃদ্ধি পাব আৰু নতুন গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন হ'ব। বহুদিন ধৰি হৈ থকা কোনো ব্যৱসায়ী চুক্তি সম্পন্ন হ'ব পাৰে। প্ৰিয় দৰ্শক, আৰ্থিক ক্ষেত্ৰত দিনটো যথেষ্ট আবদ্ধ হৈ থকা ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে। নতুন আয়ৰ পথ মুকলি হ'ব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত লাভৰ যোগ দেখা গৈছে। যদিও ডাঙৰ বিনিয়োগ কৰাৰ আগতেই বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বেছি ভাল হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিলে সঞ্চয় বৃদ্ধি পাব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। পিতৃ মাতৃ বা জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ লাভ কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। যদি আগতে কোনো ভুল বুজাবুজি হৈছিল, তেন্তে আজি আলোচনা কৰি এই সমস্যা সমাধান কৰাৰ সুযোগ পাব। ঘৰত কোনো শুভ অনুষ্ঠান বা আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। সংগীৰ সৈতে মনৰ কথা খোলাখুলিকৈ ক'ব পাৰিব। সম্পৰ্কত বিশ্বাস আৰু মৰম বৃদ্ধি পাব। অবিবাহিতসকলৰ জীৱনত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনাও আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট অনুকূল। পঢ়া শুনাত মন বহিব আৰু স্মৃতিশক্তি বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰে। স্বাস্থ্য মোটামুটি ভাল থাকিব, যদিও মানসিক চাপ বা অতিমাত্ৰা চিন্তাৰ বাবে অলপ অস্থিৰতা অনুভৱ কৰিব পাৰে। খং নিয়ন্ত্ৰণ কৰক, পৰ্যাপ্ত বিশ্ৰাম লওক আৰু নিয়মীয়াকৈ ব্যায়াম বা ধ্যান কৰক। পৰ্যাপ্ত পানী পান কৰক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। আজি ভগৱান শিৱৰ পূজা কৰক আৰু ওম নম শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত মন শান্ত থাকিব, বাধা দূৰ হ'ব আৰু ভাগ্যৰ সহায় বৃদ্ধি পাব। শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্কট ৰাশিৰ উচ্চস্থ বৃহস্পতি আপোনাৰ ৰাশিৰ অধিপতি আৰু সূৰ্যৰ সংযোগে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন সংকেত দিছে। যদিও চন্দ্ৰ অষ্টম ভাৱত অৱস্থান কৰাৰ বাবে কিছুমান বিষয়ত অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিও ধৈৰ্য, বিচক্ষণতা আৰু আত্মবিশ্বাস বজাই ৰাখিলে বহু সমস্যাৰ সমাধান সহজে কৰিব পাৰিব। ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে এবাৰ ভালদৰে চিন্তা কৰি আগবাঢ়ক। কৰ্মক্ষেত্ৰত আজি ব্যস্ততা অলপ বেছি থাকিব পাৰে। বহু কাম একেলগে আহিব পাৰে, কিন্তু আপুনি নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰে সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। ঊৰ্ধ্বতন বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। ব্যৱসায়িকসকলৰ বাবে দিনটো মোটামুটি শুভ। পুৰণি গ্ৰাহকৰ পৰা লাভ হ'ব পাৰে, কিন্তু নতুন ব্যৱসায় বা ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো ভাল। আৰ্থিক ক্ষেত্ৰত আয় থাকিব, যদিও খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰুৱা বা স্বাস্থ্যজনিত ব্যয় হ'ব পাৰে। ধন লেনদেনৰ সময়ত সাৱধান হওক। কোনো নথিপত্ৰত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পঢ়ি লওক। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক সময়ত লাভৱান হ'ব। পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশ বজাই থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ খবৰ লওক আৰু জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ গুৰুত্ব দিয়ক।
জীৱনসংগীৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে, কিন্তু শান্তভাৱে আলোচনা কৰিলে সকলো সমস্যা সমাধান হ'ব। সন্তানৰ সফলতাই মন আনন্দিত কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অলপ ধৈৰ্য্যৰ প্ৰয়োজন। সংগীৰ কথাবোৰ মনোযোগেৰে শুনক আৰু ভুল বুজাবুজি হ'বলৈ নিদিব। অবিবাহিতসকলে নতুন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে ব্যক্তিজনক ভালদৰে জানিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো পৰিশ্ৰমৰ অধিক একাগ্ৰতাৰে পঢ়া শুনা কৰিলে সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ বজাই ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। পেটৰ সমস্যা বা গেছ, বদহজম বা শৰীৰত ভাগৰ অনুভৱ হ'ব পাৰে। বাহিৰৰ খাদ্য কমকৈ খাওক। পৰ্যাপ্ত পানী পান কৰক। নিয়মীয়াকৈ খোজ কঢ়া বা যোগা অভ্যাস কৰিলে উপকাৰ পাব। প্ৰিয় দৰ্শক, আজি ভগৱান বিষ্ণু আৰু গুৰু বৃহস্পতিৰ পূজা কৰক। ওম গাং গ্ৰিং গ্ৰুং সহ গুৰুবে নম মন্ত্ৰ 108 বাৰ জপ কৰিলে ভাগ্য শক্তিশালী হ'ব আৰু বাধা দূৰ হ'ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশি আজিৰ দিনটোত যিহেতু কৰ্কট ৰাশিত অৱস্থিত সূৰ্য আৰু ষষ্ঠ বৃহস্পতি আপোনাৰ সপ্তম ভাৱত উপস্থান কৰি দাম্পত্য জীৱন, অংশীদাৰিত্ব আৰু সামাজিক সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিছে। আনহাতে শনি আপোনাৰ তৃতীয় ভাৱত অৱস্থান কৰাৰ ফলত পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসে আপোনাক সফলতাৰ দিশলৈ আগুৱাই নিব। আজিৰ দিনটো সম্পৰ্ক, কৰ্মজীৱন আৰু আৰ্থিক দিশত যথেষ্ট শুভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল স্পষ্টকৈ দেখা যাব। ঊৰ্ধ্বতন বিষয়াৰ আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে আৰু নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনাও আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে শুভ সংবাদ আহিব পাৰে। ব্যৱসায়িকসকলৰ বাবে অংশীদাৰিত্বমূলক ব্যৱসায়ত বিশেষ লাভৰ যোগ আছে। নতুন ব্যৱসায়িক চুক্তি সম্পূৰ্ণ হ'ব পাৰে। আৰ্থিক দিশত দিনটো শুভ, আয় বৃদ্ধি পাব পাৰে আৰু বহুদিন ধৰি ৰৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিলে লাভৰ সম্ভাৱনা আছে, যদিও সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি সিদ্ধান্ত লোৱাটো বেছি ভাল। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিলে সঞ্চয় বৃদ্ধি পাব। আজিৰ দিনটো দাম্পত্য জীৱনৰ বাবে বিশেষ শুভ। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ আৰু শক্তিশালী হ'ব। যদি আগতে কোনো ভুল বুজাবুজি হৈছিল তেন্তে সেয়া দূৰ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় কটাব। পিতৃ মাতৃৰ আশীৰ্বাদ আৰু সহযোগিতাই মনোবল বৃদ্ধি কৰিব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট ভাল। সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল। পঢ়া শুনাত মন বহিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন বিষয় শিকিবলৈ সময় শুভ। স্বাস্থ্য যদি চাওঁ, স্বাস্থ্য মোটামুটি ভাল থাকিব, যদিও কামৰ ব্যস্ততাৰ বাবে অলপ ভাগৰ অনুভৱ কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত বিশ্ৰাম লওক আৰু নিয়মীয়াকৈ ব্যায়াম বা যোগ অভ্যাস কৰিলে শৰীৰৰ অধিক সুস্থ থাকিব। প্ৰিয় দৰ্শক, আজি যদি চাওঁ, আজিৰ আপোনাৰ ভগৱান শনি দেৱ আৰু ভগৱান শিৱৰ পূজা কৰক। ওম সং শনিচৰাই নমঃ মন্ত্ৰ জপ কৰিলে বাধা দূৰ হ'ব, মন শান্ত থাকিব আৰু কৰ্মক্ষেত্ৰত সফলতা বৃদ্ধি পাব। শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। আজিৰ দিনটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৰাহু আপোনাৰ নিজৰ ৰাশিত অৱস্থান কৰি আছে। এই গোচৰে আপোনাক নতুন চিন্তা, নতুন সুযোগ আৰু নতুন দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব। আনহাতে কৰ্কট ৰাশিত সূৰ্য আৰু ষষ্ঠ বৃহস্পতি ষষ্ঠ ভাৱত অৱস্থান কৰাৰ ফলত প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ শক্তি লাভ কৰিব। যদিও কিছুমান কামত অলপ বাধা আহিব পাৰে, তথাপিও নিজৰ বুদ্ধি আৰু ধৈৰ্য্যৰে সকলো সমস্যা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। সামগ্ৰিকভাৱে দিনটো পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব আৰু নতুন সুযোগ দিব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতামূলক মনোভাৱ কাম কৰিলে অধিক লাভৱান হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক লাভৰ সম্ভাৱনা আছে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ক। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। আয় নিয়মীয়াকৈ থাকিব আৰু পুৰণি কোনো উৎসৰ পৰাও লাভ আহিব পাৰে, কিন্তু হঠাৎ কোনো ডাঙৰ খৰচ আহিব পাৰে। সেয়েহে বাজেট অনুসৰি চলাটো বেছি ভাল। বিনিয়োগ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। পৰিয়ালত শান্তি আৰু সমন্বয় বজাই থাকিব। পিতৃ মাতৃ বা জ্যেষ্ঠ সদস্যৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব। জীৱনসংগীৰ সৈতে খোলাখুলিকৈ আলোচনা কৰিলে ভুল বুজাবুজি দূৰ হ'ব। সন্তানৰ কোনো সাফল্য আপোনাৰ মন আনন্দিত কৰিব পাৰে।
প্ৰেমৰ ক্ষেত্ৰতো দিনটো শুভ, সংগীৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। যদি কোনো কথাত মনোমালিন্য হৈছিল তেন্তে আজিৰ সেই সমস্যাৰ সমাধান হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় প্ৰেমলৈ ৰূপ লোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো ভাল, বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰে। মনোযোগ বজাই ৰাখিলে সফলতা নিশ্চিত। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ প্ৰয়োজন নাই, যদিও অত্যাধিক কামৰ বাবে অলপ মানসিক চাপ আৰু ক্লান্তি অনুভৱ কৰিব পাৰে। সময়মতে বিশ্ৰাম লওক, পৰ্যাপ্ত পানী পান কৰক আৰু নিয়মীয়াকৈ ব্যায়াম বা যোগ অভ্যাস কৰক। আজি ভগৱান শনিদেৱ আৰু ভগৱান শিৱৰ পূজা কৰক। দুৰ্বল মানুহক খাদ্য বা বস্ত্ৰ দান কৰিলে শুভ ফল লাভ কৰিব। ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে মনৰ শান্তি আৰু সৌভাগ্য বৃদ্ধি পাব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 4। প্ৰিয় দৰ্শক, এতিয়া আহো মীন ৰাশি। মীন ৰাশি আজিৰ দিনটো যদি চাওঁ, মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আপোনাৰ ৰাশিৰ অধিপতি উচ্চস্থ বৃহস্পতি কৰ্কট ৰাশিত পঞ্চম ভাৱত অৱস্থান কৰি আছে, যিটো আপোনাৰ বাবে অতি শক্তিশালী আৰু শুভ সুযোগ। এই গোচৰ প্ৰভাৱত ভাগ্য, জ্ঞান, শিক্ষা, সন্তান, প্ৰেম আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে চন্দ্ৰ ভাগ্যস্থানত অৱস্থান কৰাৰ ফলত বহুদিন ধৰি ৰৈ থকা কামত সফলতা লাভ কৰিব পাৰে। সামগ্ৰিকভাৱে যদি চাওঁ, আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্য আৰু আনন্দ আৰু অগ্ৰগতিৰে ভৰা হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ মূল্যায়ন হ'ব। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে আৰু নতুন দায়িত্ব বা পদোন্নতিৰ সুযোগ আহিব পাৰে। যিসকলে নতুন চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকৰ বাবে শুভ সম্বাদ আহিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি আৰু লাভ বৃদ্ধিৰ শক্তিশালী যোগ আছে। বহুদিন ধৰি স্থগিত হৈ থকা ব্যৱসায়িক কামো সম্পূৰ্ণ হ'ব পাৰে। আৰ্থিক দিশত আজিৰ দিনটো অত্যন্ত শুভ, আয়ৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু নতুন আয়ৰ উৎস মুকলি হ'ব পাৰে। পুৰণি বিনিয়োগৰ পৰা লাভ আহিব পাৰে। আবদ্ধ হৈ থকা যি ধন আছে ঘূৰি পোৱাৰ সম্ভাৱনা যথেষ্ট। যদিও ধনৰ আগমন ভাল থাকিব, তথাপিও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ ৰাখক। ঘৰত সুখ, শান্তি আৰু আনন্দৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব। পিতৃ মাতৃৰ আশীৰ্বাদ আৰু জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে অত্যন্ত উপকাৰী হ'ব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। সন্তানৰ পৰা কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো বিশেষ শুভ, সংগীৰ সৈতে সম্পৰ্ক গভীৰ হ'ব আৰু ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। অবিবাহিতসকলৰ জীৱনত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ বাবে বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ। উচ্চ শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। স্মৃতি শক্তি, একাগ্ৰতা বৃদ্ধি পাব। স্বাস্থ্য সামগ্ৰিকভাৱে ভাল থাকিব, মন প্ৰফুল্ল থাকিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। যদিও অত্যধিক ব্যস্ততাৰ বাবে অলপ ভাগৰ অনুভৱ কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত টোপনি লওক আৰু নিয়মীয়া ব্যায়াম বা যোগ অভ্যাস কৰক। আজি ভগৱান বিষ্ণু আৰু গুৰু বৃহস্পতিৰ পূজা কৰক। ওম নমঃ ভগৱতে বাসুদেৱায় অথবা ওম গ্ৰাং গ্ৰিং গ্ৰুং সহ গুৰুবে নমঃ মন্ত্ৰ জপ কৰিলে ভাগ্য শক্তিশালী হ'ব, মানসিক শান্তি লাভ কৰিব আৰু সকলো কামত সফলতা বৃদ্ধি পাব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ দৈনিক ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়াল, বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক। আৰু কমেণ্ট বক্সত আপোনালোকে নিজৰ ৰাশিটো আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি দৈনিক ৰাশিফল আৰু জ্যোতিষৰ বিভিন্ন ফলাফল পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।